নমস্কাৰ ইংলিছ গ্ৰামাৰ চেণ্টাৰলৈ সকলো ছাত্ৰ ছাত্ৰীক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ কাৰণে লৈ আহিছোঁ কেনেকৈ এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰা যায়। তো প্ৰতিটো বস্তুৰে কিছুমান ৰুল থাকে। নাম্বাৰ ওৱান, সেই ৰুলখিনি জানিব লাগে। এফাৰ্মেটিভৰ পৰা নেগেটিভ সেন্টেন্সলৈ পৰিৱৰ্তন কৰোঁতে নাম্বাৰ ওৱান ৰুল হৈছে বাক্যত যদি বি ভাৰ্ব থাকে তেনেহ'লে বি ভাৰ্বৰ পিছত নট বহাই শেষত ফুল ষ্টপ দিলেই হৈ যায়। আন একো নাই। বি ভাৰ্ব 24টা হৈছে এম ইজ আৰ, ৱাজ, ওয়ার, হ্যাভ, হ্যাজ, হ্যাড, ডু, ডিড, ডাজ, শ্যাল, শুড, উইল, উড, ক্যান, কুড, মে, মাইট, অট, মাস্ট, নিড, ডিয়ার, ইউজ টু। এই চাবা এইবাৰ বোৰ্ড লৈ টাৰ্নিং টু নেগেটিভ সেন্টেন্স। এক্সাম্পল হিচাপে ইয়াত লিখা আছে আই হ্যাভ ৰিটেন এ লেটাৰ। নাম্বাৰ ওৱান লক্ষ্য কৰিবা, এইটো বাক্য যদি আমি নেগেটিভ কৰোঁ তেনেহ'লে বাক্যটোত বি ভাৰ্ব আছে নেকি। এবাৰ চাবা যে হ্যাভ যিহেতু বি ভাৰ্ব 24টাৰ ভিতৰত পৰিছে তেনেহ'লে এই বাক্যটো সহজে তোমালোকে নেগেটিভ কৰি দিবা। আই হ্যাভ নট ৰিটেন এ লেটাৰ। এইটোৰ মিনিং আছিল যে আই হ্যাভ ৰিটেন এ লেটাৰ, মই এখন চিঠি লিখিছোঁ, আৰু আই হ্যাভ নট ৰিটেন এ লেটাৰ, মই এখন চিঠি লিখা নাই। নেগেটিভ হৈ গ'ল, নহয় বোধক হৈ গৈছে। এবাৰ 2 নম্বৰ নিয়ম হৈছে বাক্যত যেতিয়া বি ভাৰ্ব নাপাবা তেতিয়া টেন্স ধৰিবা। আগত টেন্স ধৰি টেন্স অনুযায়ী ডু, ডাজ আৰু ডিডৰ সহায় লৈ নেগেটিভ কৰা হয়। তো এবাৰ ডু আৰু ডাজ প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ হ'ব, আৰু ডিড পাষ্ট ইনডিফিনিট টেন্সৰ ক্ষেত্ৰত ব্যৱহাৰ হ'ব, আৰু ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত লিখিব লাগিব। এই ৰুল কেইটা মনত থাকিলে বি ভাৰ্ব নথকা বাক্য তোমালোকে এফাৰ্মেটিভ সেন্টেন্সৰ পৰা নেগেটিভ সেন্টেন্সলৈ সহজে পৰিৱৰ্তন কৰিব পাৰিবা। উদাহৰণস্বৰূপে she drinks water। এবার চাবা বাক্যত বি ভাৰ্ব আছে নেকি। যেহেতু 24টাৰ বি ভাৰ্বৰ এটাও ইয়াত আমি বিচাৰি পোৱা নাই তেনেহ'লে এইটো কেনেকৈ নেগেটিভ কৰিবা। চিন্তা নকৰিবা, চাবা এইটো কোন টেন্স। যেহেতু টেন্সটো ধৰিবা কেনেকৈ, ভাৰ্বৰ লগত যেতিয়া ইয়াজ বা ইয়েছ থাকিব তেতিয়া এইটো চকুমুজি তোমালোকে ক'বা এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স। তেনেহ'লে যেহেতু ভাৰ্বৰ লগত এছ আছে তেনেহ'লে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স হয়। এবাৰ নেগেটিভ কৰোঁতে যেহেতু বি ভাৰ্ব নাই টেন্স অনুযায়ী ডু আৰু ডাজৰ সহায় ল'ব লাগে। এবাৰ ডুৰ সহায় ল'বা না ডাজৰ সহায় ল'বা। যেহেতু ভাৰ্বৰ লগত এছ আছে তাৰমানে ভাৰ্বৰ লগত এছ বা ইয়েছ যদি থাকে তেনেহ'লে ডাজৰ সহায় ল'ব লাগে। সেইকাৰণে যেহেতু ইয়াত এছ আছে আমি ডাজৰ সহায় ল'ম। সি ডাজ নট, মানে নেগেটিভ কৰোঁতে নট লাগিবই। ড্ৰিংক, এবার এসটো উঠি যাব। এস উঠি যাওয়ার কারণ হয়েছে যেহেতু এই এসর কারণে আমি ডাজৰ সহায় লৈছোঁ। ইয়াত এস লগতে আছে, সেইকাৰণে ভাৰ্বৰ লগত এস থাকক বা ইয়েছ থাকক সেই উঠি যাব। এইটোৰ মিনিং হৈছে সি ড্ৰিংকছ ৱাটাৰ, তাই পানী খায়। নেগেটিভৰ মিনিং হৈছে সি ডাজ নট ড্ৰিংক ৱাটাৰ, তাই পানী নাখায়। হৈ গ'ল। এবাৰ আহা আৰু এটা এক্সাম্পল লয়। উই ইট ব্রিড, উই ইট ব্রিড, আমি ব্রিড, আৰু এটা এডভাৰ্ব অফ টাইম দিছোঁ লগতে। এইটোৰ মিনিং হৈছে আমি আজি ৰুটি খাওঁ। এইটো যেহেতু নেগেটিভ কৰোঁতে চাবা বাক্যতো বি ভাৰ্ব নাই, আকৌ এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স, যেনেকৈ ছাবজেক্ট প্লাছ প্ৰেজেণ্ট ভাৰ্ব আছে, অৰ্থাৎ ভাৰ্ব ওৱান আছে। কোনোবাই মেইন ভাৰ্ব কয় সেইকাৰণে এইটো প্ৰেজেণ্ট ইনডিফিনিট টেন্স, কিন্তু ভাৰ্বৰ লগত এছ বা ইয়েছ নাই। তেনেহ'লে নেগেটিভ কৰোঁতে তোমালোকে সহায় ল'ব লাগিব কি, ডুৰ সহায় ল'ব লাগিব। উই ডু নট ইট ব্রিড টুডে। উই ডু নট ইট ব্রিড টুডে, আজি আমি ৰুটি নাখাওঁ। হৈ গ'ল।
এবাৰ আৰু এটা এক্সাম্পল লৈ আহা চাবা he went to Delhi yesterday. He went to Delhi yesterday. যোৱাকালি তেওঁ দিল্লীলৈ গৈছিল। এইটোত যিহেতু বিভাৰ্ব নাই, 24টাৰ এটাও নাই, এবাৰ টেন্স ধৰিব লাগে। এইটো কোন টেন্স? ডুৰ ব্যৱহাৰ কৰিম না ডাজৰ না ডিডৰ? টেন্সটো যিহেতু ছাবজেক্টৰ পিছত পাষ্ট ভাৰ্ব আছে, এইটো পাষ্ট ইনডিফিনিট টেন্স হয়। পাষ্ট ইনডিফিনিট টেন্সৰ ডিডৰ সহায় ল'ব লাগে। সেই হিচাপে ছাবজেক্টৰ পিছত এতিয়া ডিড আহিব, তাৰ পাছত নোট বহিব আৰু ভাৰ্বটো প্ৰেজেণ্ট ফৰ্মত লিখিব লাগে। ওয়ান্টৰ প্ৰেজেণ্ট ফৰ্ম হৈছে গো টু দিল্লী, বাকী যি আছে তাকে হ'ব। এটার মিনিং হচ্ছে হি ডিড নট গো টু দিল্লী yesterday, তেওঁ যোৱাকালি দিল্লীলৈ যোৱা নাছিল। এনেকৈ যদি তোমালোকে নেগেটিভ কৰা এভাৰমেটিভৰ পৰা জীৱনত ভুল নহ'ব। নাম্বাৰ 1 চাবা যে বাক্যত বিভাৰ্ব আছে নেকি। যদি বিভাৰ্ব আছে, বিভাৰ্বৰ পিছত নোট বহাই এভাৰমেটিভৰ পৰা নেগেটিভ কৰিবা। আকৌ যদি বিভাৰ্ব নাই তেনেহ'লে টেন্স ধৰিবা। যদি দেখা পোৱা যায় প্ৰেজেণ্ট ইনডিফিনিট টেন্স, তেনেহ'লে ডু আৰু ডাজৰ সহায় ল'বা। এতিয়া ডুৰ সহায় কেতিয়া ল'বা আৰু ডাজৰ সহায় কেতিয়া ল'বা? যেতিয়া চাবা প্ৰেজেণ্ট ইনডিফিনিট টেন্স কিন্তু ভাৰ্বৰ লগত এছ বা ইএছ আছে, তেতিয়া ডাজৰ সহায় ল'বা। ডাজৰ সহায় লৈ নোট দিবা, তাৰ পাছত এই ভাৰ্বৰ পৰা এছ বা ইএছ উঠাই দিব লাগে, কাৰণ এই এছৰ কাৰণে ইয়াত ডাজৰ সহায় লোৱা হৈছে। ডাজ নট ড্ৰিংক ৱাটাৰ। তাৰ পাছত এইটো এক্সাম্পল লৈ চাবা, উই ইট বিৰিট টুডে, আমি আজি ৰুটি খাওঁ। এবাৰ চাবা প্ৰেজেণ্ট ইনডিফিনিট টেন্স কিন্তু ভাৰ্বৰ লগত এছ বা ইএছ নাই, সেইকাৰণে ইয়াত ডুৰ সহায় লোৱা হৈছে। উই ডু নট ইট বিৰিট টুডে, আমি আজি ৰুটি নাখাওঁ। আকৌ এইটো এক্সাম্পল লৈ আহা, হি ৱেণ্ট টু দিল্লী yesterday, তেওঁ যোৱাকালি দিল্লীলৈ গৈছিল। এইটোত যিহেতু বিভাৰ্ব নাই, আকৌ ছাবজেক্টৰ পাছত পাষ্ট ভাৰ্ব আছে, এইটো পাষ্ট ইনডিফিনিট টেন্স, সেইকাৰণে এইটো ডিডৰ সহায় লৈ নেগেটিভ কৰিব লাগিব। ছাবজেক্ট হি পাষ্ট ইনডিফিনিট টেন্স, সেইকাৰণে ডিডৰ সহায় লোৱা হৈছে, নেগেটিভৰ নোট দিয়া হৈছে। আৰু ভাৰ্বটো এই পইণ্টৰ প্ৰেজেণ্ট ফৰ্ম হৈছে গো টু দিল্লী yesterday, তেওঁ যোৱাকালি দিল্লীলৈ যোৱা নাছিল। এইখিনি হৈছে এফাৰ্মেটিভৰ পৰা নেগেটিভ কৰাৰ নিয়ম।